ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ শালকুচাত নাথযোগী ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয় শ্বহীদ দিৱস আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ শালকুচাৰ দৌল মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় এই অনুষ্ঠান। 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ সময়ত ঢেকিয়াজুলি থানা চৌহদত তিৰংগা পতাকা উত্তোলন কৰিবলৈ গৈ শ্বহীদ হোৱা মনবৰ নাথৰ স্মৃতিত প্ৰতি বছৰৰ দৰে এইবেলিও শ্বহীদ দিৱস উদযাপন কৰে সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই। শ্বহীদ দিৱস উপলক্ষে নাথযোগী জনগোষ্ঠীটোৰ কলাকৃষ্টি জনগোষ্ঠীয় সংস্কৃতি প্ৰদৰ্শন কৰা হয়। শ্বহীদ দিৱস উপলক্ষে 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। কাৰ্যসূচী অনুসৰি ৰাতিপুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, জাতীয় শ্বহীদ মনবৰ নাথৰ প্ৰতিচ্ছবিৰ লগতে গুৰু গোৰক্ষনাথৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে নাথযোগী ছাত্ৰ সন্থাই। ইয়াৰ পিছতেই অনুষ্ঠিত কৰা হয় মুকলি সভা। মুকলি সভাত উপস্থিত থাকে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, সাংসদ কামাখ্যা প্ৰসাদ তাছা, আছুৰ প্ৰাক্তন সভাপতি দীপাংকৰ নাথ, কেএছচিৰ মুখ্য কাৰ্যবাহী পাৰিষদ জীৱেশ ৰায়, আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁই, গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ প্ৰাক্তন সভাপতি শ্বাহনাৱাজ হুছেইন, সূত্ৰধৰ ছাত্ৰ সন্থা, আছা আদিকে ধৰি প্ৰায় প্ৰতিটো জাতীয় সংগঠনৰ নেতৃবৰ্গ উপস্থিত থাকে। সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই শ্বহীদ মনবৰ নাথৰ স্মৃতিত এখন মেডিকেল কলেজ, নাথযোগীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা আৰু নাথযোগী জনগোষ্ঠীৰ বাবে উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদৰ গঠনৰ দাবী উত্থাপন কৰিছে। নিউজ ডেস্ক BN লাইভ ফাৰ্ষ্ট। মই আজি প্ৰথমবাৰ নাথযোগী জনগোষ্ঠীৰ ছাত্ৰ সন্থাই আয়োজন কৰা এই শ্বহীদ দিৱসত উপস্থিত হৈছে আৰু সাংস্কৃতিক সমাৰোহ ইয়াতে খুব সুন্দৰকৈ আয়োজন কৰিছে। মই নাথযোগী জনগোষ্ঠী অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী হয়। সেই জনগোষ্ঠীৰ উত্তৰণটো সদায় বিচাৰোঁ, সেই জনগোষ্ঠী আগবাঢ়ি যোৱাটো বিচাৰোঁ। স্বাধীনতাৰ এই দীঘলীয়া সময়ত নাথযোগী জনগোষ্ঠী বসতি অঞ্চলবিলাকত যথেষ্ট কাম কৰিব লগা আছে। বিভিন্ন কাৰণত সেই অঞ্চলবিলাক পিছ পৰি আছে। আজি কিছুমান ভাইব্ৰেণ্ট নেতৃত্ব মই দেখিবলৈ পাইছোঁ। সেই নেতৃত্বৰ লগতে আমি এতিয়া নাথযোগী জনগোষ্ঠীৰ উত্তৰণৰ কথা চিন্তা কৰিব পাৰোঁ। বিটিআৰ অঞ্চলত যিখিনি নাথযোগী জনগোষ্ঠী আছে সেইসকলৰ কাৰণে এটি ভিজন ডকুমেণ্ট আমি প্ৰিপেয়াৰ কৰি আছোঁ, তৈয়াৰ কৰি আছোঁ, যাতে সেই জনগোষ্ঠীয়ে আগবাঢ়ি যাবৰ কাৰণে এটা ৰাস্তা পায়। সেইটো আমি জানুৱাৰী মাহত নাথযোগী জনগোষ্ঠীক গোটাই দিম আৰু তেখেতসকলে শিক্ষা দীক্ষা আজিকালি চৰকাৰী চাকৰিবিলাক বহুত ওলাই আছে, গতিকে যুৱ যুৱতীসকলক ট্ৰেইনিং দিব পাৰে, কোচিং দিব পাৰে। সেইকাৰণে মই আমাৰ ছাত্ৰ সংগঠনক 10 লাখ টকা দিয়াৰ কাৰণে ইতিমধ্যে ঘোষণা কৰিছোঁ। অনাগত দিনত এই জনগোষ্ঠীৰ ৰাজনৈতিক সুবিধা অসুবিধাৰ কথাও আমি পাতিম। সময়মতে যিখিনি কাম কৰিব লাগে সেইটো একেলগে মিলিজুলি কৰি যাম। আৰু নিৰ্বাচন চাপি আহিছে, কিন্তু নাথযোগীৰ কোনো প্ৰতিনিধি আজিলৈকে বিটিআৰত অন্তৰ্ভুক্ত নহল। কিবা মনোনীত কৰাৰ তেনেকুৱা কোনো পৰিকল্পনা আছে নেকি? নিশ্চয় ব্যৱস্থা আছে, কাৰণ দলবিলাকতো মানুহ থাকিব লাগিব। তো দলত যদি নেতা নাই কোনে থাকিব? ভাল নেতা দিয়ক, আমি তেতিয়া চিন্তা কৰিব পাৰিম। এতিয়া নাথযোগীৰ পৰা যদি আমাৰ দলত নেতা নাই, মানুহ নাই, মনোনীত কৰিব লাগিলে কোনোবা বা বিজেপিতে নাই, যদি AGPতো নাই বা BPFতো নাই, যদিতো অসুবিধা হ'ব। নিশ্চয় আহিব লাগিব। সেইকাৰণে মই আহ্বান কৰোঁ নাথযোগীৰ পৰা আমাৰ তাত ভাল নেতৃত্ব আহিব লাগে আৰু বিটিআৰখন আগুৱাই লৈ যোৱাৰ নেতৃত্ব দিয়াৰ লগতে জনগোষ্ঠীটোকো আগুৱাই নিব লাগে। আন্দোলনৰ শ্বহীদ মনবৰ নাথদেৱৰ স্মৃতিত আজি নাথযোগী ছাত্ৰ সন্থাই এটা অনুষ্ঠান পাতিছে। ময়ো ইয়াত আহিবলৈ সুবিধা পালোঁ, যিহেতুকে পীযুষ হাজৰিকা ডাঙৰীয়া ইয়ালৈ নাহিলে। তেখেতৰ অনুৰোধত মই আজি ইয়াত উপস্থিত হৈছোঁ আৰু মই আহি পেলাই এটা কথা অনুভৱ কৰিছোঁ যে আনচাং হিৰ' যিবিলাক থাকিলে 42ৰ আন্দোলনেই হওক, স্বাধীনতা আন্দোলনৰ ক্ষেত্ৰত যিসকল লোকে প্ৰাণ আহুতি দিলে, কিন্তু তেওঁলোকৰ নাম বহুত ঠাইত নোলালে। তেওঁলোকৰ নিচিনা ব্যক্তিসকলৰো কথা পৰৱৰ্তী সময়ত আৰু চৰ্চা হোৱা দৰকাৰ আৰু সেইকাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতসকলক স্মৰণ কৰিবৰ কাৰণে এটা নতুনকৈ কথাবিলাক ভাবিবলৈ অনুৰোধ জনাইছে। আপোনালোকে শুনিছে, তাৰ ভিতৰত মনবৰ নাথো অন্যতম হ'ব, কাৰণ কাৰো স্বীকৃতি নোহোৱাকৈ তেওঁ নিজৰ
নিজে শ্বহীদ হৈ গ'ল। আজি এই অনুষ্ঠানটোত সাংস্কৃতিক সমাৰোহ পাতিছে নাথযোগী ছাত্ৰ সন্থাই, আৰু মই ভাল পাইছোঁ যে বহুকেইজন ছাত্ৰ নেতা ইয়াত উপস্থিত আছে বিহু জনগোষ্ঠী। ভৱিষ্যত দিনত অসমখন সৰু জেগা, এইখন অসমতে সকলোৱে মিলি থাকিব লাগিব, অসমীয়া জাতি নিৰ্মাণ কৰিব লাগিব, আৰু এই জাতি নিৰ্মাণৰ ক্ষেত্ৰত সৰু সৰুভাৱে স্বকীয় পৰিচয় থাকিব পাৰে, কিন্তু ডাঙৰ বৃহৎ অৰ্থত এয়া অসমীয়া হিচাপে স্বীকৃত হোৱাৰ যিটো চিন্তা, এই চিন্তাটোৱে মই ভাবোঁ এটা ভাল অসম গঢ়িবৰ কাৰণে সুবিধা দিব। শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ সকলো 42 আন্দোলনৰ সকলো, ডেফিনেটলি বহুতৰ আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু 42 আন্দোলন যিহেতু তেখেতে মনবৰ নাথক লৈ পেলাই ভাবিছে, গতিকে কনকলতাৰ পৰা আৰম্ভ কৰি বহুত এই দিনটোত বহু মানুহ শ্বহীদ হৈছে, সকলোৰে প্ৰতি মোৰ শ্বহীদ। দেখিবলৈ কিছুসকলে যদি স্বীকৃতি পোৱা নাই, সেইটো আমাৰ দায়িত্ব আছে, আমি তেওঁলোকক কেনেকৈ স্বীকৃতি দিওঁ। অৱহেলিত হৈছে বুলি ক'লে ভুল হ'ব, কাৰণ এটা সময়ত এতিয়াও আজিৰ তাৰিখতো তেখেতসকলৰ সংগঠনো আছে, তেখেতসকলে যিবিলাক নাম চৰকাৰে তেওঁলোকক স্বীকৃতি দিছে, আৰু বহুতে থাকি গ'ল, তেওঁলোকৰো কথা এতিয়া তথ্য সংগ্ৰহ চলি আছে। মই দাবীটো যি দাবী উঠিছে, তেখেতসকলে যি দাবী কৰিছে সেইটো চৰকাৰক মই নিশ্চিতভাৱে জনাম, আৰু মুখ্যমন্ত্ৰী যিহেতু নিজে এইবিলাক বিষয়ত তেখেতে যোগাযোগ ৰাখে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো নাথযোগী ছাত্ৰ সন্থাই যি অনুৰোধ জনাইছে, সেই অনুৰোধটো মই তেখেতক জনাম। ধুবুৰী জিলাৰ চাপৰ অঞ্চলৰ অন্তৰ্গত শালগছাত আমি সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই কেন্দ্ৰীয় শ্বহীদ দিৱস অনুষ্ঠিত কৰিছোঁ, আৰু এই শ্বহীদ দিৱস 42 শ্বহীদ মনবৰ নাথৰ পবিত্ৰ স্মৃতিত আমি শ্বহীদ দিৱস অনুষ্ঠিত কৰিছোঁ। আৰু আজি পবিত্ৰ দিনটোত ঢেকীয়াজুলি থানাত শ্বহীদ হোৱা 13গৰাকী শ্বহীদকে আমি স্মৰণ কৰিছোঁ। আৰু শ্বহীদ দিৱসৰ দিনটোত আমি সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই দাবী জনাইছোঁ যে অসমত কেইবাখনো অসম চৰকাৰে মেডিকেল কলেজ নিৰ্মাণ কৰি আছে, আৰু মেডিকেল কলেজ এখন শ্বহীদ মনবৰ নাথৰ নামত নামাকৰণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। ইতিমধ্যে সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আহিছিল, তেখেতৰ সন্মুখত আমি এই দাবী উত্থাপন কৰিছোঁ। সমান্তৰালকৈ আজিৰ তাৰিখত আমি সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিম যে আহি থকা দিনবোৰত আমাৰ জনগোষ্ঠীৰ যিখিনি দাবী আছিলে, দাবীখিনিক লৈ আমি নাথযোগী ছাত্ৰ সন্থাই জনজাতিকৰণ উপগ্ৰহ স্বায়ত্তশাসিত পৰিষদ এই সন্দৰ্ভত আমাৰ গণতান্ত্ৰিক সংগ্ৰাম আজিৰ পৰা যে আৰম্ভ হ'ব, এই কথা আমি খন্তেক সময়ৰ পিছতে সিদ্ধান্ত গ্ৰহণ কৰি প্ৰস্তাৱ গ্ৰহণ কৰিম। গতিকে খন্তেক সময়ৰ পিছত বা অহাকালিৰ ভিতৰত আমাৰ জনগোষ্ঠীৰ যিখিনি দাবী আৰু আমাৰ জনগোষ্ঠীৰ যিখিনি সমস্যা, সেইখিনিক লৈ যে আমাৰ 2026 চনলৈকে যি গণতান্ত্ৰিক সংগ্ৰাম, এই সংগ্ৰাম অব্যাহত থাকিব, তাৰ কাৰণে তাৰিখ আৰু বাৰসমূহ আপোনালোকক জনোৱা হ'ব।